গাইছ আজি 15 দিন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পিছপিনে বেনাৰখন দেখিছেনে ৰক্তদান শিবিৰ। আমি আজি মানে আমাৰ প্ৰথম কাৰ্যসূচী যিহেতু আছিলে ৰক্তদান শিবিৰটো আমি তাকে মিটিংখন হৈ গ'ল। মিটিংখনত যিহেতু এংকৰিং কৰি আছিলোঁ কাৰণে দেখাবলৈ প্ৰব্লেম হ'ল। এয়া মিটিং কেনেকুৱা গ'ল কৈ দিয়া তাকে দোষা কৈ দিয়া। এয়া আমাৰ শচীন দাদি নহ'লে কৈ দিয়া মিটিং কেনেকুৱা হৈছে ভাবিলে কেনেকুৱা হৈছে তোমালোকৰ কেনেকুৱা কৈ দিয়া দোষা কেনেকুৱা এয়া আমাৰ মেইন মানুহ। তাৰপিছত এতিয়া আমি আপোনাক ভিডিঅ'লৈ দেখামগৈ তোৰ য'ত টেষ্ট দি আছে তো ভিডিঅ' চাই থাকক দেই। টেষ্ট আমাৰ এতিয়া বেনাৰখন আপোনালোকক দেখাই দিছোঁ। ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজৰ শিৱসাগৰ উদ্যোগত আৰু শিৱসাগৰ ৰক্ত শিবিৰৰ সৌজন্য ৰক্তদান শিবিৰ। আপোনালোকৰ যদি অঞ্চলত ৰক্তদান এনেকুৱা শিবিৰ আয়োজন কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে আমি মানে প্ৰত্যেক বছৰ আপোনাৰ 3বাৰকৈ এই শিবিৰ আয়োজন কৰি থাকিম। তো ভিডিঅ'টো চাই থাকক, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। কৰি থকাটো ভাল নিজে গম পোৱা যায় ন। এইবছৰ আপোনাৰ পাৰিব নিব পাৰিলে ভালে, খালি ৱেইটটো চাফিচিয়েণ্ট লাগিব। আছে টেনশ্যন ল'ব দৰকাৰ নাই। অনুভৱ কেনেকুৱা? ধুনীয়া অনুভৱ ৰক্তদান তই দিবি নাই? মই দিলোঁ সেই হাত ধৰিছোঁ নাই তই দিবি মজা মজা আহিব নাই? নাই দিয়া নহয়। মই হিমগ্লবিন কমি এয়া বগাই দা ৰেনিছ ক'লো ৰেনিছ তো গাইছ এতিয়া মই দিছোঁ এইপিনে আপোনালোকেও দিব মানে স্বাস্থ্যৰ কাৰণে ভাল। তো ব্লাডটো দিছোঁ দেই, কোনো অসুবিধা নাই, একো দুখ নাপায়, একো কষ্ট নাপায়, ধুনীয়াকৈ বোলে ব্লাডটো দিব পাৰিব। তো ব্লাডটো লৈ লৈছোঁ দেই, তাৰপৰা দেখাইছোঁ। কি ক'ম ইয়াৰ পাছত তুমি দিবা ভয় লাগিছে প্ৰথম অভিজ্ঞতা দি আছোঁ। দিছা ন খাই গৈছে হিমগ্লবিন বেছি হ'ব খাইছোঁ। তাৰ লগত পানী কল চব খাই লৈছোঁ অকণমান টেষ্ট আনিব লাগিব। আমাৰ খানা হৈছে পিনে দাইল বনাই আছে। এইপিনে কি বনাইছে? দাইল ৰঙালাও আলু তাৰপিছতে এনেকৈ দাইল বনাইছোঁ। এইখন কেৰাহীত তেল দিম। এতিয়া তেল লোৱাৰ পিছতে মাছটো ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰাৰ পিছতে মাছে বিলাহীয়ে পিঁয়াজ চিয়াজ দি গ্ৰেভি টাইপত মাছৰ জোলটো বনাম। এই বৰমাসকলে অথনিৰ পৰা কষ্ট কৰিছে গৰমত, দেখিছেনে? এই গৰমত কষ্ট কৰি বনাই আছে। মই এতিয়া চবত লৈ আনিম বাৰু। এয়া এগৰাকীৰ পৰা কটা বচাত ব্যস্ত। ভাল পাইছে নে কাৰ্যসূচীটো? ভাল লাগিছে? মোৰ কাঠ পতা হ'ব ৰেনিছ বুলি দি থৈ যাম। অঁ হ'ব, এতিয়া ব'লক তাত দেখাই আছোঁ দেই। আমাৰ সংবাদ মাধ্যমৰ দাদাকেইজন তোমালোকৰ চেনেল হেৰিটো কৰি দিয়া। নমস্কাৰ জনাইছোঁ সকলোকে। আমি আচলতে ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজৰ উদ্যোগত আয়োজিত হোৱা ৰক্তদান শিবিৰলৈ আমি আহিছিলোঁ। আমি আচলতে সংবাদ মাধ্যমৰ নহয়, আমি আচলতে আমি ইতিবাচক বা বাতৰি সমূহ আচলতে প্ৰচাৰ কৰাৰ বাবে আমি আচলতে সমগ্ৰ অসমবাসী ৰাইজৰ আমি কাষ চাপিছোঁ। আমাৰ আচলতে অনুষ্ঠানটোৰ নাম হৈছে অসম উদয়িত। এইটো আমি আচলতে ছ'চিয়েল মিডিয়া এজেঞ্চি হয়। আমি তাৰ মাধ্যমেৰে আমি আচলতে সকলো বা বাতৰিসমূহ আমি আচলতে দিবলৈ যত্ন কৰি আহিছোঁ। আৰু এয়া হৈছে আমাৰ চিন্ময় গগৈ, আচলতে তেখেতে তালৈ গৈছে। আৰু এই যি আচলতে
ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজ তাৰ প্ৰচেষ্টাটো শলাগ লৈছোঁ আৰু যিহেতু আমি যুৱ প্ৰজন্ম হিচাপে আমি কাম কৰি গৈ আছোঁ বিভিন্ন সাংস্কৃতিক সামাজিক আধ্যাত্মিক গোটেই দিশবোৰ লৈ যিহেতু আমি গঠিত হৈ আছোঁ অসমোদয়িত আৰু আচলতে ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজৰ যি আচলতে প্ৰতিনিধিসকলেই হওক বা ইয়াৰ যিসকল বিষয়ববীয়া হওক বা আচলতে ইয়াৰ লগত জড়িত হৈ থকা যিসকল যুৱ প্ৰজন্মৰ আচলতে সাংস্কৃতিক প্ৰেমী যুৱকসকলৰ প্ৰচেষ্টাবোৰ আমি শলাগ লৈছোঁ আৰু অনাগত দিনত আমি তেখেতলোকক সহায় সহযোগ আগবঢ়াই যাম বুলি আমি আচলতে আশা কৰোঁ। তোমালোকৰ এতিয়া অনুষ্ঠান পাতি থকা তাৰ বিষয়ে কৈ দিয়া কি অনুষ্ঠান তোমালোকৰ? আমাৰ আচলতে বিভিন্ন আমি অনুষ্ঠান আয়োজন কৰোঁ। আমাৰ আচলতে অনুষ্ঠানবোৰ হৈছে এনেকুৱা ধৰণৰ যে আমি আচলতে কিছুমান আমি মানে ইভেণ্ট মানে আমাৰ মেইন এইমটো হৈছে যে সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে আমি আচলতে প্ৰতি বছৰ আমি এটা মহোৎসৱৰ আয়োজন কৰোঁ, যিটো মহোৎসৱত আমাৰ আচলতে পৰ্বত পাহাৰ বগাই আচলতে ব্যক্তিসকল আহে, তাত বিভিন্ন আমি সকলোৱে একলগ হওঁ। আচলতে তাত আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰা আহে। আমিও আচলতে নপুৰণি আমিও আচলতে কম বয়সে আমি এজন ছাত্ৰ হয়, আমি ছাত্ৰ অৱস্থাৰ পৰা আমি কাম কৰি আছোঁ আৰু আমি আচলতে ছাত্ৰ হিচাপে ইতিবাচক বাতৰিসমূহ আচলতে সংগ্ৰহ কৰাৰ লগতে যিসমূহ সুপ্ত প্ৰতিভা থাকে সুপ্ত প্ৰতিভাবোৰো আমি বিকাশৰ বাবে আমি আচলতে সদায় পদক্ষেপ লওঁ। এয়া আমাৰ পঞ্চায়ত সভানেত্ৰী মানে আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আহিলে যে তাকে ধন্যবাদ দেই। এয়া আমাৰ দাদা যায়গৈ নি? ধন্যবাদ আহিলে যে দা আমাৰ প্ৰেচিডেণ্ট। কেনেকুৱা লাগিলে আহি? ভাল লাগিলে। কিবা প্ৰব্লেম হৈছে না? মৌচুমী নাযায়, আহি পলাই থাকে। ধন্যবাদ টেষ্ট দিয়া ভয়। বহুত ভাল লাগিছে, ধন্যবাদ। ছাৰে টেষ্ট কৰি আছে। কেনেকুৱা লাগিলে টেষ্ট দি? ধুনীয়া। তোমাৰ অনুভৱ? তুমি দিলা নাই? আমাৰ চব ৰেকৰ্ড। কোনে কেইটা খালা? 10টা শেষ কৰিব লাগা। চবতকে হাইষ্ট পাৰ্থৰে খাইছে। তোমাক লাগিব। আমাৰ প্ৰণৱ দা আহি আছে ব্যক্তি টেষ্ট দিবলৈ। মানুহ লৈ আহিছে প্ৰণৱ দাই। প্ৰণৱ দা তুমি দুআষাৰমান কোৱা, কেনেকুৱা লাগিছে? একদম মজা অনুভৱ। প্ৰথম পদক্ষেপ ভাল হৈছে নে? তেওঁ দিব নোৱাৰিলে হিমগ্ল'বিন কম। ইয়াত পূৰা হৈ আছে। এয়া দাদাই আপোনাৰ এইপিনে আপোনাক কি পৰীক্ষা কৰিছে আপুনি? এইটো হিমগ্ল'বিন চোৱা হৈছে আমাৰ আৰু ব্লাড গ্ৰুপটো চাই আছে দাদাই। তাৰ ভিতৰত আমাৰ অভিলেখে দি আছে। কেনেকুৱা লাগিছে অনুভৱ? কেনেকুৱা? ধুনীয়া। ভাল লাগিছে নাই? কিবা প্ৰব্লেম নাই। এই দাদাই লৈ আছে টেষ্ট। দাদাই অকণমান দুআষাৰমান কৈ দিব নি? টেষ্টটো মানে দিলে কি হৈছে কি নাই? মোৰ মানে ইউটিউব চেনেল এটা আছে, তাতে টেষ্ট দিয়াটো ভাল। তেজৰ যিটো আমাৰ ভূমিকা সেইটো 120 দিন জীয়াই থাকে। নৰ্মেলি থাকিলেও সিমান দিন থাকিব। যেতিয়া দিয়া হয় ন, তাৰ এক্টিভিটিটো বাঢ়ি যায় আৰু সি গ্ৰোথ হোৱাত মানে আৰু সহায় কৰে। আৰু জেনেৰেলি এটা ইউনিটে 3জন মানুহক সহায় কৰে। হয়। আপোনাৰ টেষ্টটো দিলে কোনো ক্ষীণ হোৱাৰ সম্ভাৱনা নাথাকে? কিছুমান নাথাকে, একো নাথাকে। পানী যদি ভালকেনে খুৱাই দিয়া হয় না, 24 ঘণ্টাত গোটেই বডি ৰিচাইকেল হৈ যাব। এবজৰ্ব কৰি যায়। হয়। ধন্যবাদ আপোনালোক অহাৰ কাৰণে। ভিতৰতো এইপিনে হৈ আছে, এইপিনে আছে দাদা আমাৰ লগত আগৰ পৰাই বহুত চিনাকি। কৈ দিয়ক দুআষাৰমান। আজি ৰক্তদান শিবিৰ আৰম্ভ হৈছে, ভাল লাগিছে। লগৰ মোৰ ভাইটিয়ে সৰভাগ ব্লাড ডনেশ্যন কি কাৰণে কৰিব লাগে? মানুহৰ 7 লিটাৰ বা 5.5 লিটাৰ টেষ্ট থাকে, তাৰে 300 গ্ৰাম ওলাই গ'লেও আমাৰ একো অসুবিধা নহয়। তাৰোপৰি আমাৰ ৰিচাৰ্কুলেশ্যন হয়, সৰু সুৰা বেমাৰে আমাক এটেক কৰিব নোৱাৰে। হাৰ্ট, লিভাৰ, স্কিনৰ প্ৰব্লেম সেইবিলাকৰ কাৰণে বহুত ভাল। আৰু 3 নম্বৰতে হ'ল 3 মাহ সময়ে এজন সুস্থ ব্যক্তিয়ে ব্লাড যেতিয়া দি থাকিব, এটা ব্লাডৰ পৰা আমি WBC, RBC, প্লেটলেট 3টা বস্তু উলিওৱা হয়। সেই 3টা বস্তু 3জন ব্যক্তি উদ্ধাৰ হয়। তাৰবাবে ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজে ভাল এটা প্ৰচেষ্টা হাতত লৈছে, তাক আমি নথৈ আনন্দিত হৈছোঁ। আচ্ছা, এওঁ আৰু এটা কথা জনাইছে, সাংস্কৃতিক জগতখনৰ লগতো পৰা জড়িত, ভাওনাৰ লগত। এওঁৰ 2জন ল'ৰাই ভাওনা জগতত কৈ থাকে, নামকেইটা কৈ দিওঁ নে? আবিস্বপ্নম দাস গুপ্ত আৰু অৰ্পণ জ্যোতি দাস। সিটো চবেই গায় আৰু তেওঁলোককো যোগাযোগ কৰিব পাৰে। তো স্বাগতম থাকিলে আমাৰ দলটো। এয়া আমাৰ বগাই দা মেইন মানুহ। কেনেকুৱা লাগিছে? কিবা অসুবিধা নে কিবা দুখ চুখ পাইছা নে? মানে কমজোৰ লাগিছে? নাই লগা। তো আপোনালোকেও দিব পাৰে টেষ্ট। তো দিয়ক, এটা ভাল কাম পদক্ষেপ হাতত লওক। আপোনালোকেও আমাৰ লগতো যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকৰ প্ৰয়োজন হ'লে আমি নাম্বাৰটো তলত দি দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকোঁ দেই।
আমাৰ মাজত এয়া ছাৰ আছে, ছাৰে বহু সুন্দৰ গীত পৰিৱেশন কৰে। আজি তেওঁ গীত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব দেই। দুআষাৰমান কৈ দিয়ক ছাৰ। আজি অনুষ্ঠান মই সেনেকুৱা গায়ক নহয়, ধৰ গানৰ প্ৰতি এটা হেৰি আছে আৰু মানে ইণ্টাৰেষ্ট আছে। এতিয়া আজি ব্লাড ডোনেশ্যন কেম্পৰ লগতে সময় পাইছোঁ, সময়ৰ লগতে অলপ গান দুটামান জয়ন্ত হাজৰিকা গান এটা গাব প্ৰয়াস কৰিছোঁ। আজি অনুষ্ঠানটোলৈ আহি কেনেকুৱা লাগিল? এই সঁচাকৈ বহুত ভাল লাগিলে আৰু আমাৰ মানে যিখিনি মোৰ ভাইটি স্বৰূপ মানে লগৰ সমনীয়া নিচিনা লাগিলে, ভাল লাগিলে তেওঁলোকে আহি। তেওঁলোকৰ মানে যিটো মানে কামৰ প্ৰতি ধাউতি আৰু যিটো এৱাৰনেছ হৈছে তেওঁলোকৰ, সঁচাকৈ খুব ভাল লাগিল। আপুনিও অহাৰ বাবে আমাৰো ভাল লাগিল, ধন্যবাদ থাকিল। এতিয়া আপোনালোকক ছাৰক গান দুটামান ভিডিঅ'টো দেখাই দিম, চাব দেই। টিমৰ কাৰণে মানুহে কি কৰিব লগা হৈছে আৰু কষ্ট কৰিছে দেই মানুহে। ভিডিঅ'টো শেষ কৰিছোঁ। এয়া মৌচুম কিবা এটা কৈ দিয়া। আজি অনুষ্ঠানটো কৰি ভাল লাগিলে। আমাৰ নিশ্চয় সহযোগত অনুষ্ঠানটো আমি ভালদৰে কৰিব পাৰিলোঁ টিমৰ হৈ। তাকে আশীৰ্বাদ কৰিব আমি আগন্তুক দিনলৈ যাতে এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ। শেষবাৰৰ কাৰণে এইটো জয় ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজ, জয় ৰংপুৰ কেন্দ্ৰীয় যুৱ সমাজ। আজিলে বাই বাই।